মৰমৰ ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। এতিয়া তোমালোকৰ ঝংকাৰ কিতাপখনৰ প্ৰথম শ্ৰেণীৰ ঝংকাৰ কিতাপৰ অধ্যায়টো আমাৰ পৰিয়াল ছবি চাই কথা পাতো আহা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই ছবিটো ভালদৰে চোৱাচোন আৰু তোমালোকে ইয়াত কি কি দেখিছা তোমালোকে ভালদৰে চোৱা আৰু ক'বলৈ চেষ্টা কৰাচোন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই কেইটামান কৈ দিছোঁ আৰু তোমালোকে বাকীবোৰ ক'বলৈ চেষ্টা কৰিবা। ইয়াত কি দেখিছা? ছালত কি লাগি আছে? কোমোৰা লাগি আছে হয়নে? এইটো হ'ল তামোল গছ হয়নে? দোলনাত দ্য গাৰ্ল ইজ প্লেয়িং, তো ছোৱালীজনী খেলি আছে হয়নে? ছোৱালীজনী কি আছে? যঁতৰ সূতা গুঠি আছে হয়নে? ককাকে কিতাপ পঢ়ি আছে হয়নে? কুকুৰাৰ পোৱালি, হাঁহক দানা দিছে হয়নে? খাবলৈ দিছে। পানী ভৰিব গৈ আছে নে? কলহ মহিলাগৰাকীয়ে পানী আনিব গৈছে। এইটো কি হয়? মেকুৰী হয় নাই? ইয়াত কি দেখিছা? কাপোৰ বৈ আছে হয়নে মহিলাগৰাকী? তোমালোকে এনেকৈ তাঁতশাল দেখিছানে? নিশ্চয় দেখিছা। এইটো কি হ'ব বাৰু? ছাগলী হয় নাই? ইয়াত কি দেখিছা? মানুহজনে কি কৰিছে? মাটিৰে কলহ বনাই আছে হয়নে? তেওঁ হ'ল কুমাৰ মানে মাটিৰে যোনে কলহ আদি ইত্যাদি মাটিৰ বস্তু বনায় কি বুলি কোৱা হয়? কুমাৰ। এই কুকুৰটো ছোৱালীজনীয়ে কি কৈছে? কুকুৰটো কিবা দুখ পাইছে চাগে, বেণ্ডেজ কৰি দিছে হয়নে? এই গৰুটোৱে গাখীৰ দুৱাইছে হয়নে? মানুহজনে চাংঘৰ দেখিছেনে? গৰু পোৱালি নৰা থৈ দিছে হয়নে? এই নাৰিকল গছ নাৰিকল লাগি আছে হয়নে? এই মানুহজনে কিবা লৈ গৈছে, গছ, পাৰ চৰাই হয়নে? এতিয়া তোমালোকে ছবিবিলাকত এই ছবিটোত আৰু কি কি দেখিছা তোমালোকে নিজে ক'বলৈ চেষ্টা কৰিবাচোন। এই ছবিত কোনে কি কাম কৰি আছে? তিৰে কলহটো বনাই আছে হয়নে? এই ছোৱালীজনীয়ে কুকুৰটোক কি কৰি আছে? বেণ্ডেজ কৰি আছে হয় নাই? সেইদৰে তোমালোকে কি আৰু কি দেখিছা? এই ছোৱালীজনীয়ে কি কৰিছে? হাঁহ কুকুৰাক দানা দি আছে। এই মানুহজন বা ককাই কি হৈছে? কিতাপ পঢ়ি আছে। এই মহিলাগৰাকীয়ে কি কৰিছে? তাঁতশালত কাপোৰ বৈ আছে হয় নাই? এই মহিলাগৰাকীয়ে কি কৰি আছে? কলত পানী লৈ আনি আছে হয় নাই? ছোৱালীজনী খেলি আছে হয় নাই? এতিয়া তোমালোকৰ ঘৰত কোন কোন আছে বাৰু? তোমালোকে তোমালোকৰ ঘৰত মা দেউতাক কি কি কামত সহায় কৰা বাৰু? মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ছবিটো ভালদৰে চোৱা আৰু কোনে কি কৰি আছে তোমালোকে ক'বলৈ চেষ্টা কৰিবাচোন।